লাগিলে এনেকুৱা অনুষ্ঠান পাতিব লাগে আশা কৰো আমাৰ সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল হোৱাত তেওঁলোকে সহায় কৰিব নিশ্চয় নিশ্চয় আমিও চেষ্টা কৰি আছো ড্ৰাগছ নিৰ্মূলত আৰু এনেকুৱা সমাজে যদি কৰে অনুষ্ঠানবিলাকে কৰিলে নিশ্চয় আমি এখন ড্ৰাগছ মুক্ত সমাজ কৰিব পাৰিম বুলি আশা কৰোঁ প্ৰথমে মই কৃষ্ণ কৃপা আশ্ৰম ফাউণ্ডেশ্যনক মই ধন্যবাদ জনাইছোঁ এটা জ্বলন্ত বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে লৈ এই অঞ্চলত মানে এই ৩ নম্বৰ যিটো ৱাৰ্ড এই অঞ্চলত আজি সজাগতা সভা আয়োজন কৰিছে আৰু মই ভাল পাইছোঁ এই অঞ্চলৰ আৰক্ষী বিষয়া হওক সমাজকৰ্মী হওক বা এই অঞ্চলৰ যিবিলাক স্থানীয় ৰাইজ আজি আহি এই সভাখনত আহি উপস্থিত হৈছে এইটো মাতি অনা মানুহ নহয় এই মানুহখিনিয়ে ভুগি থকা এই সমস্যাত আপোনালোকে সকলোৱে জানে যে ড্ৰাগছ বৰ্তমান ব্যাধি ড্ৰাগছে অসমখনক পিছুৱাই নিবৰ কাৰণে এটা চেষ্টা চলাই আছে আৰু আমি প্ৰত্যেকজন জনসাধাৰণ যদি সজাগ হওঁ প্ৰত্যেকজন যদি মানুহ সজাগ হওঁ তেতিয়াহ'লে ড্ৰাগছ নামৰ বৰবিধটোৱে আমাক গ্ৰাস কৰিব নোৱাৰে মই এই সভাখনত মই দেখিব পালোঁ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সুন্দৰ সুন্দৰ কথা কৈছে ড্ৰাগছৰ পৰা যিবোৰ ভয়াৱহতা সমাজত যিবিলাক চুৰি হওক ডকাইতি হওক মাৰপিট হওক সমাজখন বিশৃংখল কৰিব বিচাৰিছে যিটো নিচাই এই নিচা দূৰ কৰিবৰ কাৰণে কৃষ্ণ কৃপা ফাউণ্ডেশ্যনে যি এক প্ৰচেষ্টা লৈছে কৃষ্ণ কৃপা এই ফাউণ্ডেশ্যনক মই ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিম মই আজি এই সভাখনতো মই ৰাইজক কৈছোঁ যে মই আশা ৰাখিছোঁ যে এই অঞ্চলত যাতে কোনো এজন ব্যক্তিয়ে যাতে ড্ৰাগছ নামৰ বৰবিধি ইয়াক যাতে বেপাৰ কৰিব নোৱাৰে ড্ৰাগছ নামৰ বিটো ইয়াত যাতে কোনো সৰবৰাহ কৰিব নোৱাৰে তাৰ কাৰণে সদায় সজাগ থাকক আৰু এই অঞ্চলত মই ইয়াত যিকেইগৰাকী মহিলা উপস্থিত আছিল আজি সভাত যিসকল মহিলা আছিল মই মহিলাসকলক কৈছোঁ তেওঁলোকৰ ল'ৰা ছোৱালী সুস্থ কৰি ৰাখিবৰ কাৰণে ল'ৰা ছোৱালী ভাল মানুহ হ'বৰ কাৰণে সমাজত তেওঁলোকে নিজৰ ঘৰৰ পৰিৱেশটো ভাল কৰি ৰাখিব লাগিব আৰু মোৰ বিশ্বাস যে এই অঞ্চলৰ ৰাইজ সজাগ হ'ব লাগিব আৰু কথা এষাৰ আছে নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় আজি আমি ড্ৰাগছ পেডলাৰসকলক যদি আমি সজাগ হওঁ কোনো ড্ৰাগছ পেডলাৰে আমাৰ সন্তানটিক ড্ৰাগছ খুৱাব নোৱাৰে।